নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অহা কাইলৈ হৈছে কাতি বিহু। কাতি বিহুৰ বিষয়ে বেলেগকেতো একো কোৱাৰ প্ৰয়োজন নাই। অসমীয়া মানুহ সকলোৱে কাতি বিহু কি কেনেকৈ পালন কৰিব লাগে সকলোৱে জানে, কিন্তু ময়ো কেনেকৈ পালন কৰিছোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ভাবিলোঁ বিহু মানে পিঠা পনা, পিঠা বেছিকৈ বনাব পৰা নাই, ভাবিলোঁ এবিধকে বনাওঁ, সেয়াই হৈছে বৰপিঠা বনাওঁ। সেয়ে মই এয়া চাউল আধা কেজি ইয়াতে মই তিয়াই থৈছিলোঁ, তিয়াই থৈ টুকি থলোঁ। তাৰপিছত এতিয়া গুড়ি কৰি বৰপিঠা বনাম। কেনেধৰণে বনাওঁ আপোনালোকে চাই থাকিব, আৰু মই কেনেধৰণে কাতি বিহুটি পালন কৰিছোঁ সেয়াও আপোনালোকক দেখুৱাম। মোৰ এই ভিডিঅ'টি চাই থাকিব। এনেদৰে চাউলখিনি দি লৈছোঁ 4 মুঠি। অলপ অলপকৈ এনেদৰে গুড়ি কৰি ল'ম। এইটো প্ৰচেছতে গোটেইখিনি চাউল গুড়ি কৰি ল'ম। আৰু এয়া গুড়ি হৈ গ'ল। এতিয়া চালি ল'ম। চালি লোৱাৰ পিছত যিখিনি গোটা খুন চাউল আকৌ থাকি যাব, সেইখিনি পুনৰবাৰ আকৌ গুড়ি কৰিম কেইটামান চাউলৰ লগত। এনেদৰে গোটেইখিনি গুড়ি কৰি ল'ম চাউল। চচপেন এটা পাতি দিছোঁ, তাতে এয়া কুটি থোৱা গুড় 1.5 কাপ দি দিলোঁ। গুড়খিনি গলাই ল'লে ঘোলটো বনাবলৈ সুবিধা হয়, ভাল হয় বৰপিঠাৰ কাৰণে। আৰু ইয়াতে গলিবৰ কাৰণে এতিয়া পানী দিছোঁ 1 কাপ, আৰু আধা কাপ 1.5 কাপ পানী দিছোঁ, যাতে গুড়খিনি ভালদৰে গলি যায়। এতিয়া উতলোৱালৈকে গলালৈকে এনেদৰে লৰাই থাকিম অকণমান সময়। এয়া গুড় হৈ গ'ল। এতিয়া হৈ যোৱাৰ পিছত ঠাণ্ডা হ'বলৈ থৈ দিম। পূৰা ঠাণ্ডা হোৱাৰ পিছতহে আমি পিঠাগুড়িৰ লগত ঘোলটো বনাম। পিঠাগুড়ি আধা কেজি খুন্দিছিলোঁ, কিন্তু সিমানখিনি লোৱা নাই, অলপমান লৈছোঁ। তাৰ লগতে ময়দা আধা গ্লাছ লৈছোঁ, সৰু গ্লাছৰ। বৰপিঠাত ময়দা অলপো দিব লাগে। লগতে অকণমান নিমখ দিছোঁ সোৱাদৰ বাবে। আৰু এয়া জালুক অলপো এনেদৰে খুন্দি লৈছিলোঁ, তাৰে অলপমান ব্যৱহাৰ কৰিম। বেছি জালুক দিলেও বেয়া লাগিব খাবলৈ। আৰু লগতে দিম বেকিং পাউডাৰ। সৰু চামুচেৰে দিছোঁ 1 চামুচ, 2 চামুচ, 3 চামুচ, 4 চামুচ দিলোঁ সৰু চামুচেৰে। এইখিনি অলপ শুকানকৈ এনেদৰে মিলাই ল'লোঁ। এতিয়া সেই মিঠৈ যে গলাই থৈছিলোঁ ঠাণ্ডা হ'ল, তাৰে এতিয়া অলপ অলপকৈ দি এনেদৰে মিলাই ল'ম। একেবাৰতে দিলেতো আমি জোখ নাপাওঁ নহয়, সেইকাৰণে অলপ অলপকৈ দি মিলাই ল'ম। কাৰণ এইখিনি ঘোল বেছি পনীয়া হ'লেও পিঠাটো ভাল নহ'ব, আৰু ডাঠ হ'লেও পিঠাটো ভাল নহ'ব। ইয়াৰ মাত্ৰাটো খুব প্ৰয়োজন, জোখমতে হ'ব লাগিব। ডাঠো হ'ব নোৱাৰিব, পনীয়াও হ'ব নোৱাৰিব। সেই অলপ অলপকৈ দি এনেদৰে ঘোলটো বনাই লৈছোঁ। আৰু এতিয়া মিঠৈখিনি চাকিবৰ বাবে চাকনি এখন লৈছোঁ, কাৰণ মিঠৈ গলোৱাৰ লগে লগে মিঠৈত বহুতো গেট পৰি যায়। সেয়ে অলপ চাকনি দি চাকি ল'লোঁ তলৰখিনি, যাতে লেতেৰাখিনি পৰি নাযায়। এতিয়া এয়া চাওক, বেছি পনীয়া হোৱা নাই আৰু ডাঠো হোৱা নাই। এনেদৰে বনাই ল'লোঁ ঘোলটো। পিঠাৰ বাবে মোৰ ঘোল ৰেডি, কিন্তু বৰপিঠা কেতিয়াও লগালগ বনাব নোৱাৰি, সদায় থৈ দিব লাগিব 3-4 ঘণ্টাৰ বাবে। কিন্তু এতিয়া ৰাতি হৈ যোৱাৰ বাবে মই ফ্ৰিজত ভৰাই থৈ দিম, কাইলৈ দিনতহে বনাম। আজি বহুত গৰম পৰিছে, তথাপি বিহুৰ কাৰণে বৰপিঠাৰ ব্যৱস্থাখিনি কৰা হৈ গ'ল। এতিয়া ৰাতি কেইটা বাজিছে? হয়, 7:30 বাজিছে বোলে। এতিয়া ভাবিলোঁ কাইলৈতো জলপানো খাব লাগিব, তাৰ বাবে দৈকণ এতিয়া বহালে কাইলৈ খুব ধুনীয়াকৈ হৈ যাব। ধুনীয়াকৈ আমি দিনত চিৰা দৈ খাব পাৰিম। সেয়ে এতিয়া মই দৈ বহাম বুলি ভাবিছোঁ। দৈ বনাবৰ বাবে চিচাৰ বৈয়াম এটা ল'লোঁ,
আৰু যোৱাকালিয়ে কেঁচা গাখীৰৰ দৈ আধা গ্লাছ বনাই থৈ দিছোঁ আৰু এয়া গাখীৰ গৰম কৰি লৈছোঁ 1.5 লিটাৰ গাখীৰ পূৰা উতলাই গৰম কৰি লৈছোঁ অলপ গৰম হৈ আছে বৰ্তমান আৰু আধা দি ল'লোঁ তাৰপিছত কেঁচা দৈখিনি কেঁচা গাখীৰৰ দৈ সেয়া 2 চামুচ হৈছে 2 চামুচ দি দিছোঁ পানীখিনি নিদিওঁ নহ'লে টেঙা হৈ যাব এয়া মিলাই ল'লোঁ তাৰপিছত বাকি থকা গাখীৰখিনি দি দিম এনেদৰে দৈ বনাবলৈ খুবেই সহজ আৰু গৰম গাখীৰৰ দৈ খাই ভালো লাগে মিঠা লাগে আৰু বিশেষকৈ গৰম দিনত দৈ বনাবলৈ খুব সহজ ঠাণ্ডা দিনত অলপ টাইম লাগে কিন্তু গৰম দিনত এদিনতে দৈ হৈ যায় এনেদৰে মই থৈ দিম গুড মৰ্নিং আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি কাতি বিহুৰ আন্তৰিক শুভেচ্ছাও জনাই ল'লোঁ ইয়াত গা ধুই আহিলোঁ গা ধুই আহি ধূপ বন্তি জ্বলাই এতিয়া ভাবিলোঁ আধৰুৱা কামটো কৰি লওঁ আধৰুৱা কামটো হৈছে সেই যে যোৱাকালি পিঠাগুড়ি ঘুলি থৈ দিছিলোঁ বৰপিঠাৰ বাবে তে ভাবিলোঁ এতিয়া পিঠাখিনি বনাই লওঁ বনোৱাৰ আগতে ভাবিলোঁ নাই কাতি বিহুৰ শুভেচ্ছাটি জনাই লওঁ তাৰপিছত কামখিনি কৰিম আপোনালোকক জনাই ল'লোঁ আৰু আমাৰ ল'ৰাই ধূপ দি আছে দেই এয়া ভালকৈ প্ৰাৰ্থনা কৰিলা অঁ ল'ৰা দুটা সদায় এনেদৰে গা ধুই ধূপ জ্বলাই সিহঁতক প্ৰাৰ্থনা এটাও শিকাইছোঁ সেয়া কৰে বাৰু এয়াই মোৰ দিনটো এতিয়া আৰম্ভ কৰিছোঁ মই এয়া কালি গধূলি থোৱা বাতিটো ফ্ৰিজৰ পৰা উলিয়াই থৈ দিছিলোঁ 1 ঘণ্টামান হৈ গ'ল আৰু এই হেতাখন লৈছোঁ এইটো ঘুটুং হেতা বাতিৰ নিচিনা পিঠা বনাবলৈ ভাল এতিয়া বৰ্তমান পিঠা বনাবৰ বাবে মই কেৰাহীটো পাতি দিলোঁ তাতে তেলো দি থৈছিলোঁ এয়া গৰম হৈ গ'ল তেল পিঠা এটা দি চালোঁ ধুনীয়াকৈ গৰম হৈছে আৰু গৰম নোহোৱা হ'লে পিঠাটো তলিতে লাগি ধৰিলে হয় ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে আৰু এইবিধ পিঠা মই যিখিনি নাম জানো সেয়া হৈছে বৰপিঠা ধূপ পিঠা আৰু তেল দিয়া পিঠা আৰু যদি বেলেগ কিবা নামো আছে নাজানো ইয়াৰ নামেই তেল দিয়া পিঠা সেইকাৰণে তেলো সৰহকৈ লাগে তেল সৰহ হ'লেহে পিঠাটো ঘূৰে উপঙি থাকে তেতিয়া পিঠাটো ভাল হয় এনেদৰে মই এটা এটাকৈ গোটেইখিনি পিঠা বনাই ল'ম আৰু মোৰ এয়া পিঠা বনোৱা হৈ গ'ল এইকেইটা পিঠা মই বনালোঁ আৰু তেলখিনি শুহিবৰ বাবে এনেদৰে কাগজ দি পেলাই থৈ দিছিলোঁ পিঠাখিনি দেখিবলৈ খুবেই ধুনীয়া হৈছে দেই এতিয়া দুপৰীয়া আমি জলপান খাম জলপানৰ বাবে এনেদৰে চিৰা দি ল'লোঁ চিৰা কোমলাই থৈ দিছিলোঁ তাৰপিছত মুড়িও খাম লগতে চিৰা মুড়ি জলপান খুবেই ভাল লাগে একেলগে খাই এয়া মুড়িও দি লৈছোঁ আৰু আজি বিহু খাবলৈ আহিছিলে ভতিজা ল'ৰাটো কিন্তু ল'ৰাটোৱে যিহে ভিডিঅ' বনালে সি ককায়েকক নুঠালেই ভিডিঅ' এনেদৰে মই এখনকৈ জলপানৰ কাঁহী সজাই লৈছোঁ আৰু বিহু দিনাখন আমি প্ৰত্যেকটো বিহুতে জলপানে খাওঁ ৰুটি ভাজি নাখাওঁ এয়া কালি যে বনাইছিলোঁ দৈ গৰম গাখীৰৰ দৈ চাওক কি ধুনীয়া হৈছে দৈখিনি বিহুত জলপান খালে যিটো ভাল লাগে কিন্তু দৈ ৰুটি ভাজি খাই ভাল নালাগে কাৰণ আমি 12 মাহেই ক'বলৈ গ'লে আমি সদায় ৰুটি ভাজি খোৱা হয়েই ব্ৰেকফাষ্টত কিন্তু জলপানটো আমি তেনেকৈ নাখাওঁ বিহু বুলিলে জলপানটো খাই সঁচাই ভাল লাগে এয়া মই ভতিজা ল'ৰাটোক দিলোঁ কিন্তু সি ভিডিঅ'ত তাক নুঠালেই এনেদৰে সেৱা এটা কৰি মানুহজনক দিলোঁ জলপান ভাগ খাবলৈ সৰু ল'ৰাটোক দিছোঁ ডাঙৰ ল'ৰাটোক দিছোঁ খাবলৈ আৰু এভাগ মই লৈছোঁ এতিয়া আমি জলপান খাই লওঁ দেই এতিয়া গধূলি এনেদৰে চাকি জ্বলাই ল'লোঁ তুলসীৰ ভেটিটো অকণমান বোলো চাকিৰে সজাওঁ এনেদৰে বন্তিখিনি জ্বলাই অকণমান সজাবলৈ চেষ্টা কৰিছোঁ কাৰণ কাতি বিহুত বন্তি জ্বলোৱা হয়েই পথাৰতেই হওক ভঁৰালতেই হওক তুলসী তলতেই হওক আৰু ভাবিলোঁ তুলসী তলতে অলপ সৰহকৈ চাকি দি অলপ সজাই লওঁ আৰু এয়া ধূনা জ্বলালোঁ ধূনা জ্বলাই বাহিৰে ভিতৰে সকলোতে ধূনা ফুৰালোঁ এয়া গেটৰ বাহিৰত এনেদৰে গধূলি সেৱাভাগ কৰিছোঁ ধূনা জ্বলাই আৰু এয়া আমাৰ গোসাঁই ৰুম প্ৰত্যেকটো ৰুমতে এনেদৰে ধূনা বাতি লৈ ফুৰালোঁ কাৰণ কাতি বিহুটো হৈছে আমাৰ কাৰণে লক্ষী বিহু হয়
যেনে লক্ষীক আদৰাৰ দৰে আমি এনেদৰে গধূলি গেটৰ বাহিৰত গৈ দুৱাৰ মুখত চাকি বন্তি জ্বলাই লক্ষীক আদৰা হয়। এয়া লক্ষীক আদৰাৰ প্ৰস্তুতি। এনেদৰে অলপ চেষ্টা কৰিছোঁ নিয়ম মানিবলৈ, যিখিনি জানো, যিখিনি ঘৰত দেখি আহিছোঁ তেনেদৰে নিয়ম মানিছোঁ। এনেদৰে প্ৰত্যেকটো ৰুমতে ধূনা বাতিৰে এনেদৰে সেৱা কৰিলোঁ। তাৰপিছতে বন্তি দুগছি দুৱাৰ মুখত দি দিলোঁ। আৰু এয়া প্ৰাৰ্থনা কৰিছোঁ দুলি, ধান থোৱা দুলি পিছফালে আমি ৰাখোঁ, তাত গৈ এনেদৰে প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া ধূপ জ্বলালোঁ, ল'ৰায়ো জ্বলাইছে, বন্তি গছ জ্বলাই তুলসীৰ ভেটিত এতিয়া এনেদৰে প্ৰাৰ্থনা কৰিব লৈছোঁ। আৰু কাতি বিহু বুলিলে মই এই ফাঁকি নাম গাঁৱেই। তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰ হৰধনু ধৰে। এনেদৰে নাম ফাঁকিও গালোঁ। আৰু আজি এয়া বিহুত চাওক কেতিয়াও নহা অতিথি আহিছে, খুব ভাল লাগিছে। প্ৰসাদ দিছোঁ চাওক। যি পাৰোঁ তেনেধৰণে নিয়মভাগ কৰিলোঁ কাতি বিহুৰ। এয়া প্ৰসাদ দিলোঁ আৰু ইমানেই সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে নিজে। কেতিয়াও নহা অতিথি দুগৰাকী আহিলে খুব ভাল লাগিছে। কাতি বিহুত এনেদৰে আমাৰ কাৰণে লক্ষী বিহু হয়, এনেদৰে অতিথি দুগৰাকী অহাৰ কাৰণে বিৰাট মানে ভাল লাগিছে। আৰু যিখিনি নিয়ম জানো সেইখিনি নিয়মেৰে কৰিলোঁ বিহু। এয়া এতিয়া চবেই প্ৰসাদ খালে, আমি দুজনে আছোঁ বাকী, এতিয়া প্ৰসাদ খাম। ইমানতে মোৰ এই ভিডিঅ'টি সামৰিলোঁ। সেয়ে গুড নাইট জনালোঁ। গুড নাইট।